প্ৰিয় দৰ্শক, আপোনালোকে জানেনে শিৱ মন্দিৰত কিয় শিৱলিংগৰ পূজা কৰা হয়? ভগৱান শংকৰৰ মূৰ্তিত কিয় জল অৰ্পণ কৰা নহয়? আৰু কিয় তেওঁক লিংগৰ ৰূপত পূজা কৰা হয়? আশ্চৰ্যজনক কথা এই যে ৩৩ কোটি দেৱ-দেৱীৰ মাজত ভগৱান শিৱৰ মন্দিৰেই একমাত্ৰ এনে মন্দিৰ য'ত তেওঁৰ মূৰ্তিৰ নহয় বৰঞ্চ লিংগ অৰ্থাৎ শিৱলিংগৰ পূজা কৰা হয়। আন সকলো দেৱ-দেৱীৰ ক্ষেত্ৰত মূৰ্তিৰ পূজা কৰা হয়। যদি আপোনালোকে ইয়াৰ পিছৰ ৰহস্য নাজানে তেন্তে আহক এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক ইয়াৰ আঁৰত থকা পৌৰাণিক কাহিনীবোৰ জনাওঁ। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ পৰৱৰ্তী অংশত যোৱাৰ আগতে আপোনালৈ এটা অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, শিৱলিংগৰ বাস্তৱ অৰ্থ কি? শিৱলিংগে কি প্ৰদৰ্শন কৰে? ই কাৰ প্ৰতীক? সমাজত শিৱলিংগ সম্পৰ্কে যিবোৰ ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে, সেইবোৰ আঁতৰ কৰা অতি প্ৰয়োজনীয়। কিছুমানে শিৱলিংগৰ এনে ভুল অৰ্থ প্ৰচাৰ কৰিছে যে তাৰ ব্যাখ্যা কৰাটো পাপ বুলি কোৱা হয় আৰু ইয়াক ভগৱান শিৱৰ অপমান বুলি গণ্য কৰা হয়। প্ৰকৃততে শিৱলিংগ এটা সংস্কৃত শব্দ। ইয়াত লিংগ শব্দৰ অৰ্থ হৈছে প্ৰতীক, অৰ্থাৎ শিৱলিংগৰ অৰ্থ হৈছে শিৱৰ প্ৰতীক। আমি শিৱলিংগক ভগৱান শিৱৰেই এক ৰূপ বুলি মানি তেওঁৰ পূজা অৰ্চনা কৰোঁ। সংস্কৃত ভাষাত যেনেকৈ পুলিংগ মানে পুৰুষৰ প্ৰতীক আৰু স্ত্ৰীলিংগ মানে স্ত্ৰীৰ প্ৰতীক, ঠিক তেনেদৰে শিৱলিংগ মানে হৈছে শিৱৰ প্ৰতীক। ইয়াৰ লগত কোনো অশুদ্ধ বা অপবিত্ৰ অৰ্থ জড়িত নহয়। পুৰাণত বৰ্ণিত এটা কাহিনী অনুসাৰে এবাৰ কিছুমান ঋষিয়ে সূতজীক প্ৰশ্ন কৰিছিল, সকলো দেৱতাৰ পূজা মূৰ্তিৰ ৰূপত কৰা হয়, লিংগৰ ৰূপত নহয়। তেন্তে ভগৱান শিৱৰ পূজা কিয় লিংগ আৰু মূৰ্তি দুয়ো ৰূপতেই কৰা হয়? তেতিয়া সূতজীয়ে অতি বিনম্ৰভাৱে উত্তৰ দি ক'লে, আপোনালোকৰ এই প্ৰশ্ন অতি অদ্ভুত আৰু পবিত্ৰ। একমাত্ৰ ভগৱান শিৱেই ব্ৰহ্মস্বৰূপ হোৱাৰ বাবে নিৰাকাৰ বুলি কোৱা হয়। একে সময়তে তেওঁ ৰূপৱান হোৱাৰ বাবে সাকাৰো বোলা হয়। সেইবাবেই ভগৱান শিৱ সাকাৰ আৰু নিৰাকাৰ দুয়ো ৰূপতেই বিদ্যমান। শিৱলিংগ হৈছে ভগৱান শিৱৰ নিৰাকাৰ স্বৰূপৰ প্ৰতীক। আনফালে ভগৱান শিৱৰ মূৰ্তি স্বৰূপ হৈছে তেওঁৰ সাকাৰ স্বৰূপৰ প্ৰতীক। সাকাৰ আৰু নিৰাকাৰ এই দুয়ো ৰূপ থকাৰ বাবেই তেওঁক ব্ৰহ্ম বুলি কোৱা হয়, অৰ্থাৎ পৰমাত্মা। এই কাৰণেই ভক্তসকলে শিৱক লিংগৰ ৰূপত নিৰাকাৰ হিচাপে আৰু মূৰ্তিৰ ৰূপত সাকাৰ হিচাপে পূজা কৰে। মহাদেৱৰ বাহিৰে আন দেৱতাসকল সঁচাকৈয়ে ব্ৰহ্মস্বৰূপ নহয়। সেয়েহে আন দেৱতাৰ বাবে ক'তো নিৰাকাৰ লিংগ স্বৰূপ উপলব্ধ নাই। শিৱলিংগ এনে এক আকাৰ য'ত সমগ্ৰ ব্ৰহ্মাণ্ডই ব্যাপ্ত হৈ আছে। আপোনালোকে শিৱলিংগক বিভিন্ন আকাৰত দেখা পাইছে। ইয়াৰ কিছুমান শিৱলিংগ মানুহেই নিৰ্মাণ কৰা আৰু কিছুমান শিৱলিংগ স্বয়ং ভগৱানৰ স্বয়ম্ভূ প্ৰাকট্য হিচাপে প্ৰকাশ পাইছে। কিন্তু যদি আমি প্ৰধান ১২টা জ্যোতিৰ্লিংগৰ প্ৰসংগত আলোচনা কৰোঁ, তেন্তে দেখা যায় যে সেই সকলোবোৰৰ আকাৰ একে নহয়, পৰস্পৰৰ পৰা ভিন্ন। ইয়াৰ কাৰণ হৈছে ভিন্ন ভিন্ন উদ্দেশ্য সিদ্ধিৰ বাবে ভিন্ন ভিন্ন শিৱলিংগৰ প্ৰতিষ্ঠা কৰা হৈছে। কিছুমান শিৱলিংগ স্বাস্থ্য লাভৰ বাবে, কিছুমান বিবাহ আৰু দাম্পত্য সুখৰ বাবে, আৰু কিছুমান ধ্যান সাধনাৰ উদ্দেশ্যে প্ৰতিষ্ঠিত কৰা হৈছে। এই সকলো নিৰাকাৰ স্বৰূপী ভগৱান শিৱৰ প্ৰতীক শিৱলিংগসমূহৰ মাজত এটা গুৰুত্বপূৰ্ণ সাদৃশ্য আছে, সেইটো হৈছে ইহঁতৰ গঠন ডিম্বাকাৰ। এই আকাৰটো বাস্তৱতে ব্ৰহ্মাণ্ডৰ আকাৰৰ সৈতে মিল খায়। শিৱলিংগ কোনো স্ত্ৰী বা পুৰুষৰ প্ৰতীক নহয়, ই হৈছে সমগ্ৰ ব্ৰহ্মাণ্ডৰ শূন্য নিৰাকাৰ তত্ত্বৰ প্ৰতীক। সেয়েহে শিৱলিংগক কোনো এক নিৰ্দিষ্ট শৈলী বা সীমাৰ ভিতৰত বান্ধি ৰাখিব নোৱাৰি, কিয়নো ই নিজেই এক স্বতন্ত্ৰ ধাৰণা, এক প্ৰতীক। যদি আপোনালোকে বিজ্ঞানীসকলে তোলা অন্তৰিক্ষৰ ছবিসমূহলৈ লক্ষ্য কৰে, তেন্তে দেখা পাব যে প্ৰাচীন ধাৰণাৰ অনুসাৰে সমগ্ৰ আকাশ নিজেই এক লিংগৰ আকাৰৰ দৰে, আৰু শিৱলিংগ হৈছে সমগ্ৰ ব্ৰহ্মাণ্ডৰ ধুৰী। শিৱলিংগ অনন্ত।
শিৱলিংগৰ কোনো আৰম্ভণি নাই আৰু কোনো অন্তও নাই। ব্ৰহ্মাণ্ডত মূলতঃ দুটা তত্ত্বই আছে, শক্তি আৰু পদাৰ্থ। আমাৰ দেহ পদাৰ্থৰে গঠিত আৰু আত্মা হৈছে শক্তিৰ ৰূপ। এইদৰে প্ৰকৃতি, পদ্ধতি আৰু শিৱভক্তি এই সকলোবোৰে শক্তিৰ প্ৰতীকৰূপে একত্ৰিত হৈ শিৱলিংগ বুলি কোৱা হয়। ব্ৰহ্মাণ্ডৰ সমগ্ৰ শক্তি শিৱলিংগত সমাহিত হৈ থাকে। বাস্তৱতে শিৱলিংগ আমাৰ ব্ৰহ্মাণ্ডৰেই এক আকাৰ। শিৱলিংগৰ সৈতে যিবোৰ কৰ্মকাণ্ড কৰা হয় তাৰ উদ্দেশ্য হৈছে শিৱলিংগত একাধিক শক্তি সমাহিত কৰা। আৰু যেতিয়া আমি শিৱলিংগৰ ওচৰত বহোঁ বা ধ্যান কৰোঁ তেতিয়া সেই শক্তিৰ পৰা অধিক লাভপ্ৰাপ্ত হওঁ, লগতে আমাৰ আধ্যাত্মিক উন্নতিও সম্ভৱ হয়। প্ৰিয় দৰ্শক, শিৱলিংগক লৈ যিবোৰ ভুল ধাৰণা আমাৰ সমাজত বিয়পি আছে, সেইবোৰ আঁতৰাই সঠিক তথ্যসমূহ প্ৰচাৰ কৰিব বুলি আশাৰে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।